যিজনে মা কামাখ্যাৰ আগত শপত যে ললে এই শপতটোৱে ধৰি ৰাখিব নোৱাৰিলে তেখেতৰ আজি হিন্দু নেতা মা কামাখ্যাৰ শপতৰ যে বিশ্বাসঘাত কৰিছে সেইজন হল হিমন্ত বিশ্ব শৰ্মাৰ বাবে হিন্দু নেতা। আমি হিমন্ত বিশ্ব শৰ্মাৰ পৰা হিন্দু নেতাৰ চাৰ্টিফিকেট অসমৰ এজন ব্যক্তিয়ে বিচৰা নাই আৰু তেওঁ বিতৰণ কৰা বাদ দিলে ভাল হ'ব। হিন্দু ধৰ্মক এনেদৰে কলংকিত কৰিব নালাগে, নহলে কাইলৈ গৈ কোনোবা পুৰোহিতে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত মানহানি কেছ লগাব যে তেওঁ বাৰম্বাৰ হিন্দু ধৰ্মক মানহানি কৰি আছে। থেংক ইউ। এতিয়া আকৌ নক'ব দেই আকৌ যে মই আকৌ পলাই গৈছো। এক ছেকেণ্ড আমি যোৱাবাৰো এটা প্ৰক্ৰিয়া সৃষ্টি কৰি দিছো। আমাৰ চেয়াৰমেন মিডিয়া চেল আছে, চেয়াৰমেন মিডিয়া চেলে সকলোকে এতিয়া 2 দিনীয়া কাৰ্যসূচী, এই 2 দিনীয়া কাৰ্যসূচী তেওঁ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন হিচাপে যি দায়িত্ব দিয়া গৈছে এইখিনি দায়িত্ব তেওঁলোকে পালন কৰিব। বিধায়িনী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক কৈছে যে ইয়াৰ পূৰ্বে স্ক্ৰিনিং কমিটি ব্লক প্ৰেচিডেণ্টক লগ পাব, এনেকুৱা এটা সুবিধা আমাৰ ব্লক প্ৰেচিডেণ্টসকলে পোৱা নাছিল। আৰু এইটো আমি দেখিছোঁ যোৱা 1 বছৰৰ পৰা কি যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহিলে তেওঁ গোটেইবোৰ মণ্ডল সভাপতিক লগ পালে, আৰু এবাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহিছে তেওঁ গোটেই আমাৰ অসমৰ ব্লক সভাপতিসকলক লগ পাবলৈ বিচাৰিছে। আৰু সেইকাৰণে এইবাৰ মাত্ৰ তেওঁ মিটিঙৰ দায়িত্বখিনি ল'ব আৰু পৰৱৰ্তী সময়ত প্ৰচাৰ হিচাপে তেওঁ বিভিন্ন ঠাইতো আমি তেওঁলোকৰ কাৰ্যসূচী আমি সৃষ্টি কৰিম। আমি পুনৰবাৰ আমি মিত্ৰতা সম্পৰ্কত ইয়াত কোনো সন্দেহ নাই, মিত্ৰতা হ'বই। আৰু বিজেপি দলৰ তুলনাত আমি আজিৰ তাৰিখত যথেষ্ট আগবাঢ়ি আছোঁ। বিজেপি দলৰ ভিতৰত এতিয়া তেওঁলোকৰ মিত্ৰ দল অগপ দলটো নাইকিয়া হৈ গৈছে। মই ভাবোঁ এই নিৰ্বাচন অসম গণ পৰিষদ দলৰ বাবে শেষ নিৰ্বাচন। ইয়াৰ পিছত অসম গণ পৰিষদক আমি দেখা নাপাম, কিন্তু আমাৰ লগত যিসকলে মিত্ৰতা কৰিব তেওঁলোকে সক্ৰিয় হ'ব, তেওঁলোকে ৰাজনৈতিকভাৱে অক্সিজেন পাব, তেওঁলোকে ৰাজনৈতিকভাৱে সাহস হ'ব। এয়া হ'ল পাৰ্থক্য। কংগ্ৰেছ দলৰ লগত মিত্ৰতা কৰিলে সকলৰ লাভ হয়, কিন্তু বিজেপি দলৰ লগত মিত্ৰতা কৰিলে সকলৰ ক্ষতি হয়। এতিয়া এটা সময়ত অগপ দলে এটা সময়ত মিত্ৰতা কৰিলে, অগপ দল নাইকিয়া হ'ল। এটা সময়ত BPF দল মিত্ৰতা কৰিছে, BPF দল পিছত গৈ ৰাজনৈতিকভাৱে তেওঁলোকৰ ক্ষতি হ'ল। পিছত গৈ UPPL দলে মিত্ৰতা কৰিলে, তেওঁলোকৰ ৰাজনৈতিকভাৱে ক্ষতি হ'ল। তো সেইকাৰণে বিজেপি দল তেওঁ নাজানো মংগল নে অমংগল মই ক'ব নোৱাৰোঁ, যিসকলে হাত মিলাই বিজেপি দলত বৰ্তমানৰ নেতৃত্বত তেওঁলোকে নোহোৱা হৈ যায়। এয়া দলৰ কথাই হওক, বেয়া ব্যক্তিৰ কথা হওক। আপোনাক মই ক'লোৱে যেতিয়া অগপ দল আজি তাৰিখত নোহোৱা হৈ গ'ল, বিভিন্ন ৰাজনীতিবিদ যি বিজেপি দলৰ ভিতৰত যোগদান কৰি নোহোৱা হৈ গ'ল, সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াও স্থিতি একে হ'বলৈ গৈ আছে। যেতিয়া অসম গণ পৰিষদ দল যেনেকুৱা নোহোৱা হৈ গ'ল, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নোহোৱা হৈ গ'ল, তো ক'ত যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি ভোটিঙত দেখা পোৱা নাই, ভূপেন বৰা ডাঙৰীয়া কি তাত পাব, সন্মান পাব আমি নাজানো। কিন্তু আমাৰ দলৰ কামখিনি 12,000 বিঘা মাটি কেনেদৰে এটাই ঘৰৰ নামত পৰিলে এইখিনি কাম আমি ৰাইজৰ মাজত লৈ যাম। আমাৰ কামত কোনো বাধা নাহে। আৰু মই ভাবোঁ যে 12,000 বিঘা মাটি যে আজি মানুহৰ মুখে মুখে এইখিনি কথা তল পেলাবলৈ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আজি তেওঁ যথেষ্ট বাধ্যমূলক হৈ কিছুমান কামবোৰ কৰিবলৈ আগবাঢ়ি গৈছে। ভূপেন বৰা ডাঙৰীয়াই আৰু এটা কথা কৈছিল যে এই জন্মৰ ভিতৰত তেওঁ বৰদোৱা থানৰ সন্মুখতে হওক বা কামাখ্যা মন্দিৰৰ সন্মুখতে হওক তেওঁ শপত ল'ব পাৰে যে তেওঁ কেতিয়াও বিজেপি দল নাযায়। যিজনে মা কামাখ্যা সন্মুখত আৰু বৰদোৱা থানৰ সন্মুখত এনেকুৱা এটা কথা ক'ব পাৰে আৰু তাৰ পিছত পদত্যাগ কৰাৰ পিছত এদিনৰ ৰ'ব নোৱাৰিলে তাৰ পিছদিনাই বিজেপি যাব পাৰে, তেওঁৰ কথাবোৰ কিমান আপোনালোকে গ্ৰহণ কৰিব পাৰে
বা তেওঁৰ কথাৰ কিমান যোগ্যতা আছে এইখিনি আপোনালোকে বুজি পায়। আৰু আনফালে চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ দিন আগতে ভূপেন বৰা ডাঙৰীয়া, বীৰা বৰঠাকুৰ ডাঙৰীয়ানী, দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ মাজত এটা ছবি লৈ তেওঁ ইমান ক্ষোভিত হৈছে যে নাৰীৰ ওপৰত অপমান কৰা গ'ল। নাৰীসকলৰ আজি তেওঁ নেশ্যনেল কমিশ্যন অফ উমেন যোগেদি ভূপেন বৰাক চামেন কৰিলে। পুলিচ আৰক্ষী বিষয়াই দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ ঘৰলৈ গ'ল। মহিলা কংগ্ৰেছ সভানেত্ৰী বীৰা বৰঠাকুৰ ওচৰলৈ গ'ল। আৰু এই প্ৰেছ কনফাৰেন্সটো মনত পেলাওক, এই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাৰী সন্মানৰ ক্ষেত্ৰত ভূপেন বৰা ডাঙৰীয়াক কিমান গালি পাৰিছিল। আৰু যিজনক নাৰী অপমান কৰা দাগ লগাইছিল, আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে তেওঁ এজন হিন্দু নেতা হৈ গ'ল। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছো, কাইণ্ডলি হিন্দু নেতাৰ চাৰ্টিফিকেট বিতৰণ কৰাই কামটো এৰি দিয়ক। যিজনক আপোনালোকে ক'লে যে নাৰী অপমান কৰিছে, ইমান লজ্জিত হ'ল আপুনি, সেইজনকে আপোনালোকে একদিনৰ পিছত আপোনালোকে স্বাগতম জনাই চাওক, এখেতক হিন্দু নেতাৰ আখ্যাত দিবলৈ বিচাৰিব। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগৰাকী ৰাজনৈতিক হিন্দু, অসমৰ জিন্না। তেওঁ হিন্দু নেতা কোন, হিন্দু নেতা কোন নহয়, এইটোৰ প্ৰমাণ পত্ৰ দিয়া তেওঁ কোনো অধিকাৰ নাই। মই ভাবো আৰু দুয়োজন নেতাৰ অভিনয়, এজন নাৰী সন্মানৰ প্ৰতি যে অভিনয় কৰি আছে আৰু আনগৰাকীয়ে যে মা কামাখ্যাৰ বৰদোৱা থানৰ সন্মুখত শপত লোৱা যে অভিনয় কৰি আছে, দুয়োজনৰ অভিনয় মুকলি হ'ল। মই ভাল পালো যে দুয়োজন ককায়েক ভায়েক আজি একে মঞ্চত থাকিব, ভালে থাকক। মই ভাবো যে এইবাৰ কংগ্ৰেছ, নতুন কংগ্ৰেছ বনাম পুৰণি কংগ্ৰেছৰ যুঁজ হ'ব। বিজেপি দলৰ ভিতৰত পুৰণি বিজেপি ক'ত? ৰাজেন গোহাঁই ডাঙৰীয়াটো এৰিছে, সিদ্ধাৰ্থ দাৰ আজি নাম নোহোৱা হ'ল। আজি বিজয়া খুৰীৰ, আজি তেওঁলোকৰ জীয়েকৰ চিট নাইকিয়া হ'ল। আজি দিলীপ শইকীয়া এখেতক আমি দেখাই নাপাওঁ। তো পুৰণি বিজেপিবোৰ গ'লেই, অৱপদল গ'লেই, এতিয়া মাত্ৰ যে যিসকলে 15 বছৰ কংগ্ৰেছ চৰকাৰৰ দিনত বহুত কেলেংকাৰী কৰিলে, তেওঁলোকে নিজকে ৰাজনৈতিকভাৱে বচাবলৈ এটা বেলেগ দলত গৈ এই গোটেই দলটো হাইজেক কৰিলে। সেইসকলৰ ভুৱা কংগ্ৰেছীৰ লগত আজি আমাৰ বাস্তৱ কংগ্ৰেছী যুঁজিব। এইটো নতুন কংগ্ৰেছ বনাম পুৰণি ভুৱা কংগ্ৰেছৰ যুঁজ এইবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকে দেখা পাব। বহুত বিজেপি কৰ্মীখিনি দেখা পাইছে যে আমাৰ কাম নাই নেকি, আৰু বিজেপি নেতাসকলে কৈছে আমাৰ কাম নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি চব গোটেইবোৰ কংগ্ৰেছৰ দিনৰ যিসকল বিধায়ক হ'ল, তেওঁলোকে বিভিন্ন ধৰণৰ সুবিধা পালে, সেইসকলক লৈ বিজেপি ক'বলৈ বিচাৰিছে। আজি বিজেপি দলৰ ভিতৰত আজি তেওঁলোকে চব বহুত ব্যাপক চৰ্চা। মই কৈছো তেওঁ অসমৰ জিন্না, আৰু হিন্দু নেতাৰ প্ৰমাণ পত্ৰ দিয়া তেওঁলোকৰ অধিকাৰ নাই। কিয় নাই? কি তেওঁ নিজে গৰু চিণ্ডিকেট কৰা মানুহৰ পৰা তেওঁ মন্ত্ৰী তেওঁক বনাই ৰাখিছে। গৰু চিণ্ডিকেট কৰা মানুহক তেওঁ টিকেট দিবলৈ বিচাৰে। গৰু চিণ্ডিকেট অসমৰ ভিতৰত আৰু বৃদ্ধি পাইছে। তেওঁ কি হিন্দু নেতা? মইতো চেলেঞ্জ কৰিবলৈ বিচাৰো যে আহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ সন্মুখৰ পৰা হিন্দু ধৰ্মৰ ওপৰত মোৰ লগত ডিবেট কৰক। মই চেলেঞ্জ কৰিছো, যদি ইমানে তেওঁ হিন্দু নেতাৰ, হিন্দু ধৰ্মৰ ওপৰত তেখেতৰ জ্ঞান আছে, মই ৰাজহুৱাভাৱে মই চেলেঞ্জ কৰিছো, চাওক কোন হিন্দু ধৰ্মৰ কথা বেছি জানে, তেওঁ জানে নে মই জানো। চাওক কোন নিজৰ কৰ্মৰ যোগেদি হিন্দু ধৰ্মৰ প্ৰতি নিজৰ দায়বদ্ধতা দেখাইছে, তেওঁ নে আমি। মই চেলেঞ্জ কৰিছো যদি সাহস আছে। মোৰ চেলেঞ্জ কেইটা নলয়, মই জানো। বহুত মানুহৰ মনত প্ৰশ্ন আছে যে কংগ্ৰেছ দলৰ ভিতৰৰ কথাবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ থকা সাংবাদিকজনে কেনেকৈ গম পায়। বহুত মনত সেই সংখ্যা আছিল, প্ৰশ্ন আছিল, আমাক জনাইছিলো, কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিলো। আমাৰ একেখিনি খবৰ আমাৰ কাণতো পৰিছিল, সমগ্ৰ অসমৰ ভিতৰত চৰ্চিত, কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিলো। কিন্তু যি ধৰণৰ আজি যিসকলে বিজেপি বিৰুদ্ধে ইমান দিন সংগ্ৰাম কৰিলে, কংগ্ৰেছৰ দলৰ ভিতৰত আপত্তি পালে, তেতিয়া বেলেগ বিজেপি বিৰোধী দলৰ ওচৰত যাব পাৰিলেহেঁতেন। যদি বিজেপি বিৰুদ্ধে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সঁচাকৈ
ৰাজনৈতিক বিৰোধিতা আছিল, কিবা কাৰণত কংগ্ৰেছত কাম কৰাও ভাল পোৱা নাই, বেলেগ বিজেপি বিৰোধী দললৈ যাওক, অফাৰটো আহিছে। এদিন নৰলে, এদিনৰ পিছত তেওঁ জাম্প মাৰিলে। চাণক্যই কৈছিল চাম, চাম মানে আলোচনা, দাম, দাম মানে পইচা, দণ্ড, দণ্ড মানে লাঠি, ভেদ, ভেদ মানে বিভাজন সৃষ্টি কৰা, আলোচনা, পইচা, লাঠি আৰু অপপ্ৰচাৰ কৰি বিভাজন। মই ভাবো দুটা, ইয়াৰ ভিতৰত দুটা অস্ত্ৰ ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত ব্যৱহাৰ কৰা গৈছে। মই পুনৰবাৰ কৈছো, ভূপেন বৰা ডাঙৰীয়া মা কামাখ্যা আৰু বৰদোৱাৰ থানৰ সন্মুখত শপত ল'বলৈ প্ৰস্তুত যে তেওঁ এই জন্মৰ ভিতৰত বিজেপি দললৈ কেতিয়াও নাযায়। যিগৰাকী 2 দিন আগত মাজুলীত ভ্ৰমণ কৰি আছিল, আমাৰ লগত গুৱাহাটী বিভিন্ন ঠাইলৈ গ'ল, এদিনৰ ভিতৰত বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱাকালিতো দৰা দৰে আদৰিছে। দাইদেউ আহি গ'ল, এনেকৈ এটা ঘৰৰ আমি পৰিস্থিতি আমি দেখা পালোঁ। তো তেওঁৰ কথাৰ কিমান যোগ্যতা আছে, তেওঁ নিজৰ কৰ্মৰ যোগেদি নিজৰ কথাবোৰ আজি তললৈ পেলাই দিছে। মই ভাবোঁ, পুনৰবাৰ কৈছোঁ, এই গোটেই ঘটনাক্ৰমটো মই ভাবিছিলোঁ অলপ পিছত হ'ব, নিৰ্বাচনৰ ওচৰত হ'ব, কিন্তু ইমান আগত যে হ'ল, এতিয়ালৈকে কোড অফ কণ্ডাক্টে ঘোষণা কৰা হোৱা নাই। ইয়াৰ কাৰণ দুটা, এটা হ'ল, আৰু প্ৰথম মূল কাৰণ হ'ল 12,000 বিঘা মাটিৰ মালিক কোন হয় সকলোৱে ৰাইজে এতিয়া জানিবলৈ বিচাৰে। কেনেদৰে এটা ঘৰৰ ভিতৰত 12,000 বিঘা মাটি আহি গ'ল, অসমৰ ৰাইজে জানিবলৈ বিচাৰে। এইখিনি যে কথা আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ, চৰ্চা যে হৈছে, তাৰ কাৰণে আমাৰ ধুৰন্ধৰটো মোকেই বনাই আছিলে, কিন্তু বাস্তৱ ধুৰন্ধৰ ভূপেন বৰাহে মুকলি হ'ল, আমি সকলোৱে দেখা পাইছোঁ। You want me to speak in English? Is that why you're asking me? Bhupen Bora, few weeks ago, said that he is ready to take oath in front of Ma Kamakhya Mandir and Bordova Than and say that in this lifetime he will never join BJP. Now, how much value his words have? One who can betray the oath of towards Ma Kamakhya, then I don't know what value should I give to that person and to his words. আৰু চাওক, আকৌ হিন্দু নেতাৰ প্ৰমাণ, যিজনে মা কামাখ্যাৰ আগত শপত যে ল'লে, এই শপতটোৱে ধৰি ৰাখিব নোৱাৰিলে, তেখেতৰ আজি হিন্দু নেতা মা কামাখ্যাৰ শপতৰ যে বিশ্বাসঘাত কৰিছে, সেইজন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বাবে হিন্দু নেতা। আমি হিমন্ত বিশ্ব শৰ্মাৰ পৰা হিন্দু নেতাৰ চাৰ্টিফিকেট অসমৰ এজন ব্যক্তিয়ে বিচৰা নাই, আৰু তেওঁ বিতৰণ কৰা বাদ দিলে ভাল হ'ব। হিন্দু ধৰ্মক এনেদৰে কলংকিত কৰিব নালাগে, নহ'লে কাইলৈ গৈ কোনোবা পুৰোহিতে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত মানহানি কেছ লগাব যে তেওঁ বাৰম্বাৰ হিন্দু ধৰ্মক মানহানি কৰি আছে। देखिए, हमको तो बीजेपी दल में जो खबर आ रहा है, अब इधर भी कांग्रेस है, उधर भी कांग्रेस है, वहां पे पुराना कांग्रेस है, यहाँ पे नया कांग्रेस, बीजेपी तो है ही नहीं, असम गण परिषद तो खत्म ही। तो हम तो आपस में ही अब ये निर्वाचन हम खेलने वाले हैं या लड़ने वाले हैं, और असम की जनता देखेंगी कि उनको वो पुराना कांग्रेस चाहिए जिन्होंने 15 साल के कांग्रेस के सरकार को अपने भ्रष्टाचार के द्वारा डुबाया, जिन्होंने कांग्रेस के सरकार के द्वारा शराब की दुकानें खोली और आज भी वही काम कर रहे हैं, या असम के लोगों को एक नए असम के साथ एक नया कांग्रेस वो देखना चाहते हैं, ये असम की जनता इस बार तैयार करेगी। बोला, देखिए, कांग्रेस इज एन ओशन and we are all drops in the ocean. Jitendra Singh ji is a drop, I am a drop, Debabrata Saikia ji is a drop. Congress existed far before us, far before our fathers. Congress will exist far long after our grandsons and grandchildren also. So I think that question, I don't even justify that question.
চাওক এতিয়া যিসকলে বিজেপি লৈ যায়, বিজেপি তেওঁলোকক যোগদান কৰা আগত এটা স্ক্ৰিপ্ট দি দিয়ে কি যদি বিজেপি লৈ আহা এইটো স্ক্ৰিপ্ট লোৱা, এই স্ক্ৰিপ্টত কি লিখা আছে গাই দিব লাগিব। এইটো ইয়াৰ পূৰ্বে যিসকলে বিজেপিক যোগদান কৰিছে তেওঁলোকে এটা স্ক্ৰিপ্ট কৰি দিয়ে, যি স্ক্ৰিপ্ট আৰু বিজেপি যি মুখপাত্ৰ টিভিত যি কয় তাৰ মাজত কোনো পাৰ্থক্য নাই। আৰু মই ভাবোঁ সেই একে স্ক্ৰিপ্ট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভূপেন বৰাক দি দিছে, আৰু এতিয়া ভূপেন বৰা ডাঙৰীয়া এসপ্তাহ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিয়া স্ক্ৰিপ্টটো গাই থাকিব। আপুনি ভূপেন বৰা ডাঙৰীয়া তেওঁৰ আগৰ কথাবোৰ যে সুধিব বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে আগৰ কথাবোৰ সুধিব, তেওঁ সেই কথাবোৰ তেওঁ পাহৰি গ'ল বা সেই কথাৰ ওপৰত তেওঁ উত্তৰ দিব নোৱাৰিব। মুখ্যমন্ত্ৰীটো সদায় চিটৰ কথাও কয়, এইবাৰ চিটৰ কথা কিয় ক'ব নোৱাৰিলে? ইয়াৰ পূৰ্বে যিমানবোৰ চিট যিমানবোৰ নিৰ্বাচন হৈছে তেওঁতো মাৰ্জিনলৈকে কৈ দিয়ে যে যোৰহাটৰ ভিতৰত 3 লাখ ব্যৱধানত তেওঁলোকে জিকিব, লোকসভাত ইমান চিট জিকিব। এবাৰতো চিটৰ তেওঁ ক'বই নোৱাৰিলে। তেওঁ যেতিয়া সোধা গ'ল যে চিট কিমান পাব, তেতিয়া তেওঁ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। এইটোৱে হ'ল বাস্তৱ। ৰাজনীতিত কোন দিন কাৰ ভৰি তলত মাটি গুচি যায় কোনোৱে ক'ব নোৱাৰে, আৰু সেইকাৰণে তেওঁ মাটি গুণটো পাইছে। 12,000 বিঘাৰ মাটি লৈ যে মানুহৰ মাজত ব্যাপক চৰ্চা, এইখিনিও খবৰ তেওঁলোকে পাইছে। তো সেইকাৰণে এইখিনি কথা কয়, আজিৰ পৰা 3 বছৰ আগৰ কথাবোৰ কয়, 2 মাহ পিছত কিমান চিট পাব সেইখিনি কথা কোৱাত আজি তাৰিখত তেওঁ নিজে গম পাইছে যে কোৱাত তেওঁ কোনো অংশীদাৰ নাই। থেংক ইউ। এনে খোৱা কামোৰা আমাৰ মাজত, আমাৰ মিটিঙৰ বাহিৰত আমি ওলালো, সকলে হাঁহি মুখেৰে আমাক চাইছে, ইমান ভালকে মিটিং হ'ল, আমাৰ দলৰ সকলে কৈছে ইমান সুন্দৰ মিটিং হ'ল, ৰাইজ আমাৰ দলৰ কৰ্মীখিনি সন্তুষ্ট। আমাৰ কৰ্মীৰ পৰাটো আমি একো খোৱা কামোৰা একো আমি বাতৰি আমি পোৱা নাই। সেইটো আমাৰ কৰ্মীসকল প্ৰত্যেক সন্তুষ্ট, মিটিংবোৰো ভালকে হ'ল, আমি গতি লৈছোঁ। আপোনালোকৰ ক'লেতো নহ'ব, আমাৰ যি ফিডবেক আমি পাইছোঁ, আমি মিটিঙৰ বাহিৰত দেখিছোঁ পৰিস্থিতি, পৰিৱেশ, ৰাজীৱ ভৱনৰ পৰিৱেশ দেখিছোঁ, মানৱেন্দ্ৰ শৰ্মাৰ পৰিৱেশ দেখিছোঁ, আমাৰ খুব সুন্দৰকৈ কৈছে। তাৰ ভিতৰত এইকেইটা দিনৰ ভিতৰত যদি কাৰ্য হৈ থকা ছবি এটাই দেখা পাইছোঁ, সেয়া হ'ল বিজেপি দলৰ ভিতৰত চকী দলিয়াইছে, এনেকুৱা এটা ছবি মই দেখা পাইছোঁ। এইখিনি কথা নুশুনে। ধন্যবাদ। এই নিৰ্বাচনৰ কথা পাতক, 2 মাহ পিছত কথা পাতক, এইখিনি নাপাতে। ধন্যবাদ। থেংক ইউ। এতিয়া আকৌ নক'ব দেই আকৌ যে মই আকৌ পলাই গৈছোঁ।